প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰী বিপিএল কৰা আৰু এটা নিউ আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল প্ৰধানমন্ত্ৰী আৱাস যোজনা চৰকাৰী বিপিএল ঘৰৰ নিউ ভেৰিফাই লিষ্ট আহি গ'ল। যিসকল মানুহৰ নাম লিষ্টত নাম আহিছে কিন্তু এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই, সেইসকল মানুহৰ নাম কিন্তু ভেৰিফাই হৈ গ'ল। এটা কিন্তু নিউ ভেৰিফাই লিষ্ট আহি গৈছে। যিসকল মানুহৰ নাম ভেৰিফাই লিষ্টত আহিছে সেইসকল মানুহে কিন্তু অহা কেইদিনৰ ভিতৰত চৰকাৰী ঘৰৰ পইচাবিলাক একাউণ্টত লাভ কৰিব। কেনেকৈ আপোনালোকে চৰকাৰী ঘৰৰ একাউণ্ট ভেৰিফাই লিষ্টটো চেক কৰিব চাই লওক। আৰু যদি আপোনালোকে মোৰ চেনেলত নিউ হয়, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিব। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। ইয়াত চাব, ইয়াত ফাৰ্ষ্ট দি আছে এবাউট, 2 নম্বৰত চাব দি আছে আৱাস শ্বপ। এতিয়া আপোনালোকে আৱাস শ্বপৰ ওপৰত ক্লিক কৰিব। তাৰপিছত আপোনালোকে ৰিপৰ্টৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নিউ পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। ইয়াত চাব, ইয়াত কিন্তু বহুতো অপশ্যনৰ লিংক আহি যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত চাব, ABCD অপশ্যন দিয়া আছে, একেবাৰে তলত আহি যাব। ইয়াত চাব, ইয়াত যিটো F নম্বৰ অপশ্যন দিয়া আছে EFMS ৰিপৰ্ট, ইয়াত চাব F নম্বৰ অপশ্যন দিয়া আছে। ইয়াত যিটো Fৰ 12 নম্বৰ অপশ্যন দিয়া আছে এডমিন একাউণ্ট ফৰজেন এণ্ড ভেৰিফাই। এতিয়া আপোনালোকে ইয়াত চাব এফৰ যিটো 12 নম্বৰ অপশ্যন দিয়া আছে এডমিন একাউণ্ট ফৰজেন এণ্ড ভেৰিফাই। এতিয়া আপোনালোকে এফৰ 12 নম্বৰ অপশ্যনৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু ইয়াত আৰু এটা নিউ পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। ফাৰ্ষ্ট ইয়াত দি আছে অল ষ্টেট। ফাৰ্ষ্ট ইয়াত আপোনাৰ ষ্টেট নামটো ছিলেক্ট কৰি লৈ ল'ব। ইয়াত ক্লিক কৰিব, ষ্টেট নাম আহি যাব, ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো আপোনালোকে ইয়াত আছে, আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত যিটো আপোনাৰ ব্লকৰ নাম আছে ইয়াত আপোনাৰ ব্লকৰ নামটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত যিটো কেপচা দিয়া আছে, এতিয়া আপোনালোকে কেপচাটো সেইটো ঘৰত বহাই দিব। কেপচাটো বহাই দিয়ে আপোনালোকে এতিয়া ছাবমিটৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে ছাবমিটৰ ওপৰত ক্লিক কৰিব, লগে লগে কিন্তু ইয়াত লিষ্টটো আহি যাব এনেকুৱাকৈ। ফাৰ্ষ্ট আহি যাব ইয়াত আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন নম্বৰ, 2 নম্বৰত আহি যাব বেনিফিচিয়াৰী নাম, ইয়াত আপোনাৰ ফুল নাম আহি যাব। তাৰপিছত যিটো আপোনালোকে বেংকৰ একাউণ্ট জমা দিছিল ইয়াত বেংকৰ নামটো এই ফলত আহি যাব। আৰু এই ফলত চাব দিয়া আছে ষ্টেটাছ ভেৰিফাই। যিসকল মানুহৰ নাম ইয়াত চাব দিয়া আছে ভেৰিফাই, আৰু সেইসকলৰ কিন্তু একাউণ্টত অতি সোনকালে পইচা সোমাই যাব। কিছুমানৰ ইয়াত চাব, ইয়াত নাম দিয়া আছে, এই ফলত চাব দিয়া আছে একাউণ্ট ৰিজেক্টেড। যিসকল মানুহৰ লিষ্টত নাম আহিছে আৰু ইয়াত আহিছে একাউণ্ট ৰিজেক্ট, সেইসকল মানুহে কিন্তু চৰকাৰী ঘৰৰ পইচাবিলাক লাভ নকৰিব। আৰু যদি আপোনালোকৰ লিষ্টত নামটো আহিছে আৰু ইয়াত আছে ভেৰিফাই, তেনেহ'লে কিন্তু আপোনালোকে অতি সোনকালে চৰকাৰী ঘৰৰ পইচাটো লাভ কৰিব। আৰু যদি আপোনালোকৰ সেইটো লিষ্টত নাম আছে আৰু এই ফলত দিয়া আছে একাউণ্ট ৰিজেক্ট, তেনেহ'লে কিন্তু আপোনাৰ একাউণ্টটো ৰিজেক্ট হৈ গৈছে, তেনেহ'লে কিন্তু আপোনালোকে চৰকাৰী ঘৰৰ পইচাটো লাভ নকৰিব। সেইকাৰণে আপোনালোকে আজি ভেৰিফাই লিষ্টটো চাই লওক যে আপোনাৰ নামটো ভেৰিফাই হৈছে নে হোৱা নাই। আজিয়ে লিষ্টটো চেক কৰক এনেকৈ।